তোমালোকৰ কাৰণে হস্তিনা আৰু দ্বাৰকাৰ মাজত যি মধুৰ সম্পৰ্ক আছিল সেয়া আমাৰ মাজত ইতিমধ্যে ভয়ংকৰ যুদ্ধৰ পৰিণতি হ'ব লগা হ'ল। তথাপিতো দুয়োজনকে মই কৰিছোঁ আশীৰ্বাদ, সুকলমে যেন জীৱন পাৰ কৰা, সদায় এনেদৰেই জীয়াই থকা। হে ৰাম, আজিৰ এই মধুৰ ক্ষণত পুনৰ আমাৰ হস্তিনা আৰু দ্বাৰকাৰ মধুৰ মিলনেৰে হলোৱা দিন। মোৰ শত অপৰাধ মাৰ্জনা কৰিবা আৰু যোৱা হবে আনন্দ মনেৰে দ্বাৰকালৈ।